নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅলৈ আজি 21 জুন প্ৰতি বছৰৰ 21 জুন তাৰিখটো সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয় গতিকে এই বিশেষ দিনটোত সকলোলৈকে অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো এই যোগ দিৱসৰ সম্পৰ্কত আমি জানিবলগীয়া বহুখিনি কথা আছে গতিকে এই ভিডিঅ'টোত সেই সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো গতিকে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাই যান হিন্দু পৌৰাণিক কাহিনীৰ মতে শিৱক যুগৰ উৎপত্তিকাৰী বুলি গণ্য কৰা হয় তেওঁক আদিযোগী বুলি কোৱা হয় অৰ্থাৎ প্ৰথম যোগী এই যোগ দিৱস গ্ৰীষ্ম সংক্ৰান্তিৰ দিনা পালন কৰা হয় কাৰণ এই দিনটোত দীৰ্ঘ সময়ৰ বাবে সূৰ্যক পোৱা হয় যুগৰ আৰম্ভণি উত্তৰ ভাৰতত 5000 বছৰতকৈ অধিক পূৰ্বে সৃষ্টি হৈছিল এই যোগ শব্দটোৰ বিষয়ে প্ৰথম উল্লেখ কৰা হৈছিল হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি পবিত্ৰ গ্ৰন্থ ঋগবেদত এতিয়া জানো আহক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়াৰ পৰা আৰম্ভ হৈছিল 2014 চনৰ 27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ সন্দৰ্ভত তেওঁৰ কিছু পৰামৰ্শ আগবঢ়াইছিল আৰু তাৰ পিছতে ভাৰতবৰ্ষই আগবঢ়োৱা প্ৰস্তাৱক 177খন সদস্য ৰাষ্ট্ৰই সমৰ্থন জনায় আৰু তাৰ পিছৰ পৰাই 2015 চনৰ 21 জুনত বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছিল যোগৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ জেনেৰেল এছেম্বলিত নৰেন্দ্ৰ মোদীয়ে কৈছিল যোগ ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ এক অমূল্য উপহাৰ ই মন আৰু শৰীৰৰ ঐক্যতাক মূৰ্ত কৰি তুলিব পাৰে ই আমাৰ চিন্তা আৰু কাৰ্য সংযম আৰু পূৰ্ণতা মানুহ আৰু প্ৰকৃতিৰ মাজত সমন্বয় গঢ়ি তোলে লগতে যোগে আমাৰ জীৱনশৈলী সলনি কৰি সকাৰাত্মক চেতনা জাগ্ৰত কৰিব পাৰে 2022 চনৰ যোগ দিৱসৰ বিষয়বস্তু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2022ৰ থিম হৈছে মানৱতাৰ বাবে যোগ যোগা ফৰ হিউমেনিটি ইন্টাৰনেশ্যনেল যোগা ডেৰ পূৰ্বৰ বিষয়বস্তুসমূহ হ'ল 2015 চনত যোগা ফৰ হাৰমনি এণ্ড পিচ 2016 চনত যোগা ফৰ এচিভমেণ্ট অফ সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ 2017 চনত যোগা ফৰ হেল্থ 2018 চনত যোগা ফৰ পিচ 2019 চনত যোগা ফৰ হাৰ্ট 2020 চনত যোগা এট হোম এণ্ড যোগা উইথ ফেমিলি 2021 চনত যোগা ফৰ ৱেলনেছ আৰু 2022 চনত যোগা ফৰ হিউমেনিটি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যি লোগো তাক ডিজাইন কৰিছিল নতুন দিল্লীৰ পঞ্চতত্ত্ব এডভাৰটাইজিঙৰ 18 জনীয়া এটা সদস্য দলে লোগোটো চাওক ইয়াত জয়নিং হেণ্ডে ইউনিয়ন বুজায় অৰেঞ্জ অংশখিনিয়ে ফায়াৰ এলিমেণ্ট বুজায় অৰ্থাৎ জুই বুজায় গ্লোবটোৱে ওৱাননেছ বুজায় সেউজীয়া পাতে প্ৰকৃতি অৰ্থাৎ নেচাৰক বুজায় মটিয়া অৰ্থাৎ ব্ৰাউন লিপছে পৃথিৱীক বুজায় আৰু নীলা মানৱ আকৃতিয়ে ৱাটাৰ ইন বডি অৰ্থাৎ পানীক প্ৰতিনিধিত্ব কৰে যোগৰ গুৰুত্ব পঞ্চম শতিকাৰ পৰাই ভাৰতত অনুশীলন কৰা যোগাভ্যাসে শৰীৰ আৰু মনক সুস্থ কৰি ভাল স্বাস্থ্য গঠনত উপকাৰী স্বৰূপ হৈ আহিছে যোগে মানুহক বিভিন্ন প্ৰকাৰে সহায় কৰে সেয়া ক্ৰমে যোগে মানুহৰ শক্তি ভাৰসাম্য আৰু নমনীয়তা উন্নত কৰে যোগে কঁকালৰ বিষৰ পৰা উপশম কৰাত সহায় কৰে যোগে বাত বিষ হৃদযন্ত্ৰ আদি সুস্থ কৰি ৰখাত সহায় কৰে যোগে ভাল টোপনি অহাত সহায় কৰে যোগে আপোনাক মানসিক চাপৰ পৰা মুক্ত কৰিব পাৰে ইয়াৰ উপৰিও বিভিন্ন ধৰণে যোগে আমাৰ উপকাৰ সাধন কৰি আহিছে শেষত সকলোলৈকে এটাই অনুৰোধ আমাৰ ইমান ব্যস্ত জীৱনশৈলীৰ মাজত নিজৰ বাবে কিছু সময় উলিয়াই যোগাভ্যাস কৰক আৰু সকলোকে সজাগ কৰক নিজেও সুস্থ সবল হোৱাৰ লগতে আনকো সেয়া হোৱাৰ পথ প্ৰদৰ্শক হওক কেনে পালে ভিডিঅ'টি যদি ভাল পালে তেন্তে ভিডিঅ'টি শ্বেয়াৰ লাইক আৰু কমেণ্ট কৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটি বজাই দিব এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন সহজে পাবলৈ ধন্যবাদ